টিকেটক কেন্দ্ৰ কৰি যেটো মাৰপিটৰ ঘটনা হাইলাকান্দি কংগ্ৰেছ ভৱনত হৈছিলে এইটো মেইন কাৰণ হ'ল আজি তারা এটা সভা আছিলে দলীয় সভা আছিলে কংগ্ৰেছ ভৱনৰ ভিতৰতে আছিলে যেতিয়া শামছুদ্দিন বৰলস্কৰ কংগ্ৰেছৰ সভাপতি যেতিয়া কংগ্ৰেছ ভৱনলৈ আহিছে তাৰপিছত মিটিং আৰম্ভ হৈছিলে মিটিং আৰম্ভ হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে যে যিবিলাকে টিকেট প্ৰত্যাশী আছিলে এইবিলাক গোটেই ৰাইজ আহি কংগ্ৰেছ ভৱনত ভিৰ পৰিলক্ষিত কৰিছে কিন্তু যেতিয়া কাজিয়া লাগিছে মানে 8টা সমষ্টি 8টা জিলা বিজেপি সভাপতি কংগ্ৰেছৰ প্ৰাৰ্থী দিব জিলা পৰিষদৰ 8টা জিলা সমষ্টিলৈ এইটো লৈ দেখিবলৈ পোৱা গৈছে যে বিভিন্ন লোক আহি কংগ্ৰেছ ভৱনত উপস্থিত হৈছিলে আৰু টিকেট যেতিয়া মানে কালি বা পৰহিৰ ভিতৰত টিকেট দেওয়া হ'ব বুলি যেজন কংগ্ৰেছৰ সভাপতি শামছুদ্দিন বৰলস্কৰে কৈছিলে তাৰ পিছতো তেতিয়া দেখিবলৈ পোৱা গৈছে যে তৃণমূলৰ যিটো কৰ্মী আছে কংগ্ৰেছৰ এই কৰ্মীৰ মাজতো এটা তৰ্ক সৃষ্টি হৈছিলে তাৰ পিছতো এই কাজিয়াৰ সূত্ৰপাত হৈছে তেতিয়া ইতিমধ্যে কিন্তু পাত্ৰ ক'ব লাগিব যে আৰক্ষীৰ বিশাৰকাৰ দল আহি কংগ্ৰেছ ভৱনত উপস্থিত হৈছে এতিয়া শান্ত বা যিবিলাক কংগ্ৰেছ কৰ্মীসকল আছে সববিলাকে আঁতৰাই দেওয়া হৈছে ইয়াৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত